গুৱাহাটী মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত SPM IAS একাডেমীৰ সম্বোধনা অনুষ্ঠান। SPM IAS একাডেমীৰ পৰা APSC পৰীক্ষাত সফলতা লাভ কৰা 249 গৰাকী শিক্ষাৰ্থীলৈ সম্বোধনা। SPM IAS একাডেমীৰ বাবে একেৰাহে চতুৰ্থবাৰৰ বাবে APSC CCত ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰিছে সৰ্বাধিক সংখ্যক পোষ্ট। SPM একাডেমীৰ বাবে ভাল খবৰ। এতিয়া যেন APSC পৰীক্ষাৰ ফলাফল বুলি ক'লে সকলোৰে মুখে মুখে SPM IAS একাডেমী, কিয়নো SPM IAS একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰিছে সবাতোকৈ অধিক সংখ্যক পোষ্ট। অধিক সংখ্যক বাছনিয়ে এবাৰ উচ্চৰ শিখৰত লৈ গৈছে পুনৰ এবাৰ SPM IAS একাডেমী, কিয়নো APSC CC 2024 বৰ্ষত SPM IAS একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকলে সৰ্বমুঠ 288টা পদৰ ভিতৰত 249টা বাছনি ৰেকৰ্ড কৰি সমগ্ৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। সেইবাবে এতিয়া APSC পৰীক্ষা বুলি ক'লে সকলোৰে মুখে মুখে SPM IAS একাডেমী। অসমৰ ভিতৰত সৰ্বোচ্চ পদত নিৰ্বাচিত হোৱা বা অসমৰ ভিতৰত সবাতোকৈ অধিক পদ লাভ কৰা একাডেমীখনেই হৈছে SPM IAS একাডেমী। একেৰাহে চতুৰ্থবাৰৰ বাবে APSC CCৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰিছে সৰ্বাধিক সংখ্যক নিৰ্বাচন, যাৰ বাবে SPM IAS একাডেমীৰ নিৰৱচ্ছিন্ন উৎকৃষ্টতাৰ অভিলেখক আৰু অধিক শক্তিশালী কৰিছে। অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভাৰতীয় সেনাৰ প্ৰাক্তন জেনেৰেল অফিচাৰ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা। লগতে আন বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত থাকে GM শ্ৰীবাস্তৱ, অসমৰ প্ৰাক্তন DGP, হিৰণ নাথ ADGP, দ্য আছাম ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটি ডঃ AK পানচাৰী, APSCৰ প্ৰাক্তন অধ্যক্ষ ভাৰত ভূষণ দেৱ চৌধুৰী, শ্ৰী অংকৰ কেডিয়া IAS, কমল কৃষ্ণ হাজৰিকা IAS, লগতে আৰু কেইবাগৰাকীও অৱসৰপ্ৰাপ্ত IAS বিষয়া উপস্থিত থাকে। গণ্যমান্য ব্যক্তিসকলে সাফল্য লাভ কৰাসকলক অভিনন্দন জনোৱাৰ লগতে আকাংক্ষীসকলক মেণ্টৰিং কৰি অসমৰ প্ৰশাসনিক এই বিশেষ লাইনটোত অৰিহণা যোগোৱা একাডেমীৰ ধাৰাবাহিক প্ৰচেষ্টাক শলাগ লয়। শীৰ্ষ প্ৰদৰ্শনকাৰীসকলৰ ভিতৰত অসম অসামৰিক সেৱা APSCত নিহাৰঞ্জন ডেকাই প্ৰথম ৰেংক লাভ কৰে। অসম আৰক্ষী সেৱা APSCত ভাস্কৰজ্যোতি মেধিয়ে লাভ কৰে প্ৰথম ৰেংক। নয়নজ্যোতি বৈশ্যই অসম বৃত্ত সেৱাত তৃতীয় ৰেংক লাভ কৰে। আন কেইবাজনেও ছাত্ৰ ACS আৰু সংশ্লিষ্ট সেৱাত বিশিষ্ট পদবী লাভ কৰে। SPM IAS একাডেমীৰ নেতৃত্ব আৰু APSC প্ৰস্তুতিৰ ক্ষেত্ৰত উৎকৃষ্টতাৰ প্ৰতি অটল দায়বদ্ধতাক পুনৰ দৃঢ় কৰি এক প্ৰেৰণাদায়ক টোকাত অনুষ্ঠানটোৰ সামৰণি পৰে আৰু খুব সুন্দৰভাৱে সম্বোধনা জ্ঞাপন কৰে সকলো ছাত্ৰ-ছাত্ৰী। গতিকে SPM IAS একাডেমীৰ বাবে অতিকৈ গৌৰৱৰ দিন। প্ৰত্যেকগৰাকী উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী তথা প্ৰত্যেকগৰাকী নিৰ্বাচিত হোৱা ছাত্ৰ-ছাত্ৰীক এইদৰে সুন্দৰভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে SPM কৰ্তৃপক্ষই। হয়, আজি আমাৰ SPM IAS একাডেমীৰ কাৰণে খুব এটা আনন্দৰ দিন, গৌৰৱৰ দিন। আমাৰ SPM IAS একাডেমীৰ পৰা সৰ্বমুঠ 249 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ সদ্য ঘোষিত APSC CC 2024 পৰীক্ষাত তেওঁলোক সফলতাৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে আৰু আজিৰ দিনটোত আমি তেওঁলোকৰ এই সফলতাই উদযাপন কৰিছোঁ। তেওঁলোকে বহুতো কষ্টৰে, তেওঁলোকে নিজৰ নিষ্ঠা সহকাৰে এই প্ৰস্তুতি চলাই, বহুতো ত্যাগ, বহুতো হতাশা অতিক্ৰম কৰি তেওঁলোকে আজি এইটো তেওঁলোকে এচিভ কৰিবলৈ সক্ষম হৈছে। গতিকে মই ভাবোঁ যে এই উদযাপন তেওঁলোকৰ প্ৰাপ্য আৰু আমি আজি এই অনুষ্ঠানত সফল প্ৰাৰ্থীসকলক আমি সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ আৰু এই অনুষ্ঠানত আমি বহুতো অৱসৰপ্ৰাপ্ত বিষয়া আৰু প্ৰকৃত সমাজকৰ্মীক আমি আহ্বান কৰিছোঁ আৰু তেওঁলোকেও আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আজি এই অনুষ্ঠানত উপস্থিত হৈছেহি আৰু মই ভাবোঁ যে যিসকল অৱসৰপ্ৰাপ্ত বিষয়া বা যিসকল সমাজকৰ্মী আজি আমাৰ মাজত উপস্থিত হৈছেহি তেওঁলোকৰ সেই অভিজ্ঞতাৰ পৰা নতুন এই বিষয়াসকলে যথেষ্টখিনি তেওঁলোকে উৎসাহ পাব, যথেষ্টখিনি তেওঁলোকে নতুন কথা শিকিব পাৰিব। গতিকে তেনেকৈয়ে আজি এই অনুষ্ঠানটো আয়োজন কৰা হৈছে। তেওঁলোকক সম্বৰ্ধনা জনোৱাৰ লগতে অৱসৰপ্ৰাপ্ত বিষয়াসকলৰ লগতো তেওঁলোকৰ এটা ইণ্টাৰেক্টিভ ছেশ্যন এটা আমি আয়োজন কৰিছোঁ।
আগন্তুক SPM IS একাডেমীয়ে এই চেষ্টা অব্যাহত ৰাখিব আমি আশা কৰোঁ যে আগন্তুক বছৰতো SPM IS একাডেমীয়ে এনেকৈ ভাল ফলাফল দেখুৱাবলৈ সক্ষম হয় যাতে এইটো আমাৰ কাৰণে যদিও আমি আজি উদযাপন কৰিছোঁ কিন্তু তাৰ লগতে আমাৰ কাৰণে এটা বহুত ডাঙৰ দায়িত্ব কাৰণ এই ফলাফলৰ পাছত SPM IS একাডেমীৰ ওপৰত মানুহৰ আস্থাও বাঢ়িব ছাত্ৰ ছাত্ৰীসকলৰ আশাও বাঢ়িব গতিকে তেওঁলোকৰ সেই আশা মানে অক্ষুণ্ণ ৰাখি তেওঁলোকৰ সেই আশাৰ ওপৰত আমি থিয় হ'ব পাৰিব লাগিব গতিকে মই সেইটোৱে আশা কৰিছোঁ আমি সদায় সেইটোৱে চেষ্টা কৰিছোঁ যাতে ছাত্ৰ ছাত্ৰীসকলে যি সপোন দেখিছে যি সপোন দেখি তেওঁলোকে এই প্ৰস্তুতি আৰম্ভ কৰে সেই দিশত যাতে আমি তেওঁলোকক সঠিক গাইডেন্সটো দি পেলাই আমি আগবঢ়াই লৈ যাব পাৰোঁ গতিকে সেই চেষ্টা অব্যাহত থাকিব থেংক ইউ